আৰু এইবাৰ জুবিন গাৰ্গক চূড়ান্ত অপমান কৰা পৰিলক্ষিত হৈছে। জুবিন গাৰ্গবিহীন এমাহৰ দিনটোতেই জুবিন গাৰ্গক চূড়ান্ত অপমান। হাৰ্ট অফ জুবিন গাৰ্গক এমহীয়া তিথিৰ দিনটোত চূড়ান্ত অপমান কৰিবলৈ এই মৰ হাহাকাৰ টিভি নিউজৰ হাতত আহি পৰিছে। ডাঙৰ খবৰ, জুবিন গাৰ্গৰ এমহীয়া তিথিৰ দিনটোতেই চূড়ান্ত অপমান জুবিনক। কোনে বিকৃত কৰিলে জুবিন গাৰ্গক? বিকৃত ৰূপত উপস্থাপন হাৰ্ট অফ জুবিনৰ প্ৰতিমূৰ্তি। আৰু জুবিনক অপমান কৰিবলৈ কাৰ এই মৰহাহ? কোন কোন আছে জুবিন গাৰ্গক অপমানৰ আঁৰত? টিভি নিউজৰ হাতত আহি পৰিছে এক্সক্লুচিভ খবৰ। আমি পুনৰবাৰ জনাইছোঁ, আজি জুবিন গাৰ্গৰ এমহীয়া তিথিৰ দিনটোতেই জুবিন গাৰ্গবিহীন এমহীয়া তিথিৰ দিনটোতেই জুবিন গাৰ্গক চূড়ান্ত অপমান। কোনে বিকৃত কৰিলে হাৰ্ট অফ জুবিন গাৰ্গক? বিকৃত ৰূপত উপস্থাপন হাৰ্ট অফ জুবিনৰ প্ৰতিমূৰ্তি। আৰু জুবিনক অপমান কৰিবলৈ কাৰ এই মৰহাহ? কোন কোন আছে জুবিন গাৰ্গক অপমানৰ আঁৰত? কাৰ এই কুটিল অভিসন্ধি? আমাৰ হাতত আহি পৰিছে ডাঙৰ খবৰ। যজ্ঞ কনষ্ট্ৰাকশ্যন নামৰ এটা কনষ্ট্ৰাকশ্যনে নিৰ্মাণ কৰিছিল এই বিশেষ প্ৰতিমূৰ্তিটো। আৰু তাৰ পিছতেই উন্মোচন কৰা হৈছিল আজিৰ দিনটোত। উন্মোচনৰ পিছতে এতিয়া সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া জুবিন অনুৰাগীৰ। আমি পুনৰবাৰ জনাইছোঁ, লংকাৰ 2 নম্বৰ কাকিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 11 ফুট দৈৰ্ঘ্যৰ প্ৰথমটো প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছিল ঠিকেই, কিন্তু যজ্ঞ নামৰ এজন যুৱকৰ প্ৰচেষ্টাত সম্পন্ন হোৱা এই কাৰ্যত প্ৰেমেজালি জুবিন গাৰ্গক এক প্ৰকাৰ চূড়ান্ত অপমান। বিকৃত ৰূপত উপস্থাপন কৰা হ'ল হাৰ্ট অফ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। আৰু জুবিন গাৰ্গক অপমান কৰিবলৈ কাৰ এই মৰহাহ? কোন কোন আছে জুবিন গাৰ্গক অপমানৰ আঁৰত? লংকাৰ 2 নম্বৰ কাকিত আজি জুবিন গাৰ্গৰ 11 ফুট দৈৰ্ঘ্যৰ প্ৰথমটো প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছিল। আৰু তাৰ পিছতেই এতিয়া সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া জুবিন অনুৰাগীৰ। সন্মান দিব নাজানিলে অপমান নকৰিব বুলি বিভিন্নজনে মন্তব্য কৰিছে। জুবিনক চূড়ান্ত অপমান কৰা হৈছে জুবিন গাৰ্গবিহীন এমহীয়া দিনটোত। আৰু এই জুবিন গাৰ্গক অপমান কৰিবলৈ কাৰ এই মৰহাহ? লৈ আহিছোঁ সবিশেষ। আমাৰ হাতত দৃশ্যাংশ আছে, আমি সেই দৃশ্যাংশ দেখুৱাবলৈ এই মুহূৰ্তত চেষ্টা কৰিম। কিন্তু আমি পুনৰবাৰ জনাইছোঁ, যজ্ঞ কনষ্ট্ৰাকশ্যন নামৰ এটা কনষ্ট্ৰাকশ্যনে নিৰ্মাণ কৰিছিল এটা বিশেষ প্ৰতিমূৰ্তি। কিন্তু জুবিন গাৰ্গৰ এমহীয়া তিথিৰ দিনটোতে এতিয়া সেই প্ৰতিমূৰ্তিটো বিকৃত ৰূপত উপস্থাপন কৰা এই মৰহাহ কিয় কৰিলে যজ্ঞ কনষ্ট্ৰাকশ্যনে? সামাজিক মাধ্যমত জুবিন অনুৰাগীৰ ব্যাপক প্ৰতিক্ৰিয়া। সন্মান দিব নাজানিলে জুবিন গাৰ্গক অপমানো নকৰিব বুলি মন্তব্য বিভিন্নজনৰ। আৰু এইদৰে এক প্ৰকাৰ যজ্ঞ কনষ্ট্ৰাকশ্যনক সকীয়াই দিছে, অপমান নকৰিব জুবিন গাৰ্গক। যিহেতু আজিৰ দিনটোত জুবিন গাৰ্গবিহীন এমহীয়া দিনটোত চূড়ান্ত অপমান কৰা হ'ল হাৰ্ট অফ জুবিন গাৰ্গক। লংকাৰ কাকিত 11 ফুট দৈৰ্ঘ্যৰ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ল ঠিকেই, কিন্তু বিকৃত ৰূপত উন্মোচন কৰা হ'ল এই প্ৰতিমূৰ্তিটো। কোনে উন্মোচন কৰিলে? কাৰ উদ্যোগত নিৰ্মাণ হ'ল এই বিকৃত জুবিন গাৰ্গৰ বিকৃত প্ৰতিমূৰ্তি? সবিশেষ আহি পৰিছে টিভি নিউজৰ হাতত। আমি এই মুহূৰ্তত কিছু সময় পিছতে আপোনালোকক দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু ডাঙৰ খবৰ, জুবিন গাৰ্গবিহীন 30তম দিনটোত এমহীয়া দিনটোত আজি জুবিন গাৰ্গক চূড়ান্ত অপমান। কিছু সময় পূৰ্বে আমি আপোনালোকক দেখুৱাইছিলোঁ, ভাষ্য শুনাইছিলোঁ। এজন ব্যক্তিয়ে জুবিন গাৰ্গক চিনি নাপাওঁ বুলি মন্তব্য কৰিছিল, জুবিন গাৰ্গৰ গান নাজানো বুলি মন্তব্য কৰিছিল। আৰু তাৰ পিছত এইবাৰ জুবিন গাৰ্গবিহীন এমহীয়া দিনটোত এইবাৰ জুবিনক চূড়ান্ত অপমানৰ দ্বিতীয়টো খবৰ আহি পৰিছে টিভি নিউজৰ হাতত। কোনে বিকৃত কৰিছে জুবিন গাৰ্গক আজিৰ দিনটোত? বিকৃত ৰূপত উপস্থাপন হাৰ্ট অফ জুবিনৰ প্ৰতিমূৰ্তি। আৰু জুবিনক অপমান কৰিবলৈ কাৰ এই মৰহাহ? কোন কোন আছে জুবিনক অপমানৰ আঁৰত? যজ্ঞ কনষ্ট্ৰাকশ্যনে নিৰ্মাণ কৰিছিল জুবিন গাৰ্গৰ এটা 11 ফুট দৈৰ্ঘ্যৰ প্ৰতিমূৰ্তি। লংকাৰ 2 নম্বৰ কাকিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটা 11 ফুট দৈৰ্ঘ্যৰ প্ৰতিমূৰ্তি আজিৰ দিনটোত উন্মোচন কৰিছিল। কিন্তু উন্মোচনৰ পিছতে এতিয়া সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া। টিভি নিউজলৈ বাৰম্বাৰ বিভিন্নজনৰ ফোন আহিছে, বিভিন্নজনে কৈছে যে জুবিন গাৰ্গক অপমান কৰিবলৈ কাৰ এই মৰহাহ? আৰু সেইবাবে এই মুহূৰ্তত বিভিন্নজনৰ প্ৰতিক্ৰিয়া আমাৰ হাতত আহি পৰিছে। আমি এটা এটাকৈ দেখুৱাই যাম কিদৰে আজি জুবিন গাৰ্গবিহীন এমহীয়া দিনটোত চূড়ান্ত অপমান কৰা হৈছে হাৰ্ট অফ জুবিনক। আৰু এক প্ৰকাৰ বিকৃত ৰূপত প্ৰতিমূৰ্তি উন্মোচনেৰে কি ৰং চাইছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে বিভিন্নজনৰ।
সন্মান দিব নাজানিলে জুবিন গাৰ্গক অপমানো নকৰিব বুলি সকীয়াই দিছে যোগ্য কনষ্ট্ৰাকশ্যনক। আৰু এইদৰেই আমি সবিশেষ লৈ আহিম এই মুহূৰ্তত কোন আছে জুবিন গাৰ্গক চূড়ান্ত অপমানৰ আঁৰত A to Z আমি ফাদিল কৰিম। এই দৃশ্যাংশ আহি পৰিছে লংকাৰ 2 নম্বৰ কাকিৰ পৰা। আৰু এই দৃশ্যাংশলৈ চাই প্ৰথমে চাওক কিয় মুখ ঢাকি লৈ অহা হৈছিল জুবিন গাৰ্গৰ এই প্ৰতিমূৰ্তিটো। উদ্যোক্তাই জানিছিল নেকি যে জুবিন গাৰ্গক এক প্ৰকাৰ মুখখন বিকৃত ৰূপত সজোৱা হৈছে, নিৰ্মাণ কৰা হৈছে বুলি উদ্যোক্তাই গম পাইছিল নেকি? ইচ্ছাকৃতভাৱেই যোগ্য কনষ্ট্ৰাকশ্যনে এইদৰে জুবিন গাৰ্গবিহীন এমহীয়া দিনটোত অপমান কৰিবলৈ মৰ হ্ৰাস কৰিলে নেকি? জুবিন ফেন ক্লাবক এক প্ৰকাৰ জোকাই ল'বলৈ চেষ্টা কৰিলে নেকি জুবিন গাৰ্গবিহীন 30তম দিনটোত? এফালে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত আজি জুবিন গাৰ্গৰ স্মৃতি ৰোমন্থন কৰি জুবিন গাৰ্গৰ ন্যায় দাবীৰে জুবিন অনুৰাগী এক প্ৰকাৰ কন্দনৰত অৱস্থাত জুবিন গাৰ্গৰ ন্যায় দাবী সামাজিক মাধ্যমত ইতিমধ্যেই ব্যাপক প্ৰতিক্ৰিয়া #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি 2 মিলিয়নতকৈ অধিক লোকে ইতিমধ্যে লিখিছে। আৰু সেই সময়তে এতিয়া এছাম লাগি পৰিছে, উঠি পৰি লাগিছে জুবিন গাৰ্গক কিদৰে বিকৃত কৰিব পাৰি, জুবিন গাৰ্গক কিদৰে অপমান কৰিব পাৰি। আৰু জুবিন গাৰ্গবিহীন এমহীয়া দিনটোত এইদৰেই জুবিন গাৰ্গক অপমান কৰাৰ দ্বিতীয়টো খবৰ। কিছু সময় পূৰ্বে আমি আন এক প্ৰতিবেদন আপোনালোকলৈ আগলৈ লৈ আহিছিলোঁ। এজন ব্যক্তিয়ে জুবিন গাৰ্গৰ সৃষ্টিক নাজানে, জুবিন গাৰ্গৰ গান নাজানে, জুবিন গাৰ্গক চিনি নাপাওঁ বুলি মন্তব্য কৰা ভাষ্য আমি দেখুৱাইছিলোঁ, দৃশ্যাংশ লৈ আহিছিলোঁ। আৰু এইদৰেই জুবিন গাৰ্গবিহীন জুবিন গাৰ্গৰ অৱৰ্তমানত আজি দ্বিতীয়টো খবৰ জুবিন গাৰ্গক চূড়ান্ত অপমান কৰা। আৰু জুবিন গাৰ্গক চূড়ান্ত অপমানৰ আঁৰত কোন আছে এটা এটাকৈ আমি লৈ আহিম। বহুকেইটা খবৰ আহি পৰিছে এই মুহূৰ্তত। জুবিন গাৰ্গক কোনে আজিৰ তাৰিখত অপমান কৰিবলৈ এই মৰ হ্ৰাস কৰিছিল, কোন আছে যোগ্য কনষ্ট্ৰাকশ্যনৰ আঁৰত, কোন এই যোগ্য, তাক লৈ এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চা। বিভিন্নজনে সামাজিক মাধ্যমত ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। জুবিন অনুৰাগীৰ ৰোষত পৰিছে যোগ্য কনষ্ট্ৰাকশ্যন, যিহেতু আজিৰ দিনটোত এক প্ৰকাৰ জুবিন গাৰ্গক অপমান কৰা হৈছে, চূড়ান্ত অপমান কৰা হৈছে। আৰু কোনে বিকৃত কৰিছে আমাৰ হাতত তথ্য আহি পৰিছে, দৃশ্যাংশ আহি পৰিছে। আৰু এই দৃশ্যাংশ ভালদৰে লক্ষ্য কৰক, এই ফটোখনলৈ লক্ষ্য কৰক। এয়া কেৱল এখন AI নিৰ্মিত ফটো নহয়, এয়া হৈছে আজিৰ দিনটোত যোগ্য কনষ্ট্ৰাকশ্যনে উন্মোচন কৰা 11 ফুট দৈৰ্ঘ্যৰ জুবিন গাৰ্গৰ এক বিকৃত প্ৰতিমূৰ্তি। আৰু চাওক কিদৰে মুখাৱয়ৱলৈ লক্ষ্য কৰক, মুখাৱয়ৱৰ কোনো সাদৃশ্য নাই জুবিন গাৰ্গৰ সৈতে। আপুনি যদি নয়নজুৰিলৈ চাই তাতো কোনো সাদৃশ্য দেখা নাপাব। আৰু এইদৰেই জানি বুজিয়েই ইচ্ছাকৃতভাৱে উদ্যোক্তাই জুবিন গাৰ্গক জুবিন গাৰ্গবিহীন এমহীয়া দিনটোত ইচ্ছাকৃতভাৱেই অপমান কৰিলে নেকি হাৰ্টথ্ৰবগৰাকীক, তাক লৈ এতিয়া সামাজিক মাধ্যমত সৰ্বত্ৰ চৰ্চা। মুখ ঢাকি লৈ অহা হ'ল জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। আৰু এইদৰেই উদ্যোক্তাই ইচ্ছাকৃতভাৱেই কৰিলে নেকি এই কুকাণ্ড, তাক লৈ ডাঙৰ প্ৰশ্নবোধকৰ উদয় হৈছে। সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াই বিৰাজ কৰিছে। আমি সামাজিক মাধ্যমত কি চৰ্চা চলিছে, সামাজিক মাধ্যমত একাংশই কিদৰে জুবিন অনুৰাগীয়ে কিদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তাকো আমি দেখুৱাম এই মুহূৰ্তত। বিভিন্নজনে কিদৰে যোগ্য কনষ্ট্ৰাকশ্যনক প্ৰশ্ন উত্থাপন কৰিছে তাকো দেখুৱাম। কিন্তু এইদৰেই এখন ট্ৰাকত লৈ মুখ ঢাকি লৈ অহা হৈছিল জুবিন গাৰ্গৰ বিকৃত প্ৰতিমূৰ্তি। আৰু যোগ্য কনষ্ট্ৰাকশ্যন নামৰ এটা কনষ্ট্ৰাকশ্যনে এইদৰে জুবিন গাৰ্গক চূড়ান্ত অপমান কৰিবলৈ যেন কুণ্ঠাবোধ নকৰিলে জুবিন গাৰ্গবিহীন এমহীয়া দিনটোত। আৰু তাৰপিছতে এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এয়া হৈছে উদ্যোক্তা, যোগ্য কনষ্ট্ৰাকশ্যনৰ উদ্যোক্তাক আমি দেখুৱাই আছোঁ। এইসকলেই আজিৰ দিনটোত জুবিন গাৰ্গক চূড়ান্ত অপমান কৰা পৰিলক্ষিত হ'ল। আৰু তাৰপিছতে একাংশই কৈছে যদি সন্মান দিব নাজানে তেন্তে জুবিন গাৰ্গক অপমান কৰাৰ মৰ সাহস নকৰিব। জুবিন অনুৰাগীক জোকাই নল'বলৈ সকীয়াই দিছে যোগ্য কনষ্ট্ৰাকশ্যনক। আৰু বিভিন্নজনে এইদৰে লিখা পৰিলক্ষিত হৈছে সামাজিক মাধ্যমত। আমি স্ক্ৰীনশ্বট দেখুৱাবলৈ চেষ্টা কৰিম কিদৰে সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ আলোড়ন উঠিছে এই মুহূৰ্তত। বিভিন্নগৰাকীয়ে লিখা পৰিলক্ষিত হৈছে। এজনে লিখিছে অপমান নকৰিব, হাত জোৰ কৰিছোঁ, অপমান নকৰিব, মনবোৰ ভাল হৈ থকা নাই। আৰু যি টি ভাষা কৈ দিয়া যাব পিছত ডাঙৰ সংঘাত হ'বগৈ। গতিকে অনুগ্ৰহ কৰিছোঁ আমাৰ প্ৰাণৰ শিল্পীক অপমান নকৰিব।
এইদৰে মন্তব্য কৰিছে নীলোৎপল নীল বৰা নামৰ এজন যুৱকে জুবিন অনুৰাগীয়ে আৰু এইদৰে দেখা গৈছে কেৱল এজনেই নহয় হেজাৰ বিজাৰ অনুৰাগীৰ প্ৰতিক্ৰিয়া হেজাৰ বিজাৰ অনুৰাগীৰ ৰুখত পৰিছে এতিয়া যজ্ঞ কনষ্ট্ৰাকশ্যন আৰু আমি যজ্ঞ কনষ্ট্ৰাকশ্যনৰ কোন আছে এই জুবিন গাৰ্গক চূড়ান্ত অপমানকৰ বিকৃত ৰূপত উপস্থাপনৰ আঁৰত কোন আমাৰ হাতত সেই সকল লোকৰো দৃশ্যাংশ আহি পৰিছে ভিজুৱেল আহি পৰিছে প্ৰতিচ্ছবি আহি পৰিছে জুবিন গাৰ্গৰ বিকৃত প্ৰতিমূৰ্তি উন্মোচনৰ আঁৰত কোন আৰু আটাইতকৈ ডাঙৰ কথা আজিৰ দিনটোত এই প্ৰতিমূৰ্তি উন্মোচন জুবিন গাৰ্গৰ যিটো বিকৃত প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ল তাত জুবিন গাৰ্গৰ সহযোগী বাদ্যযন্ত্ৰী কোন আছিল সেই তথ্য আমাৰ হাতত আহি পৰিছে আমি পুনৰবাৰ জনাইছোঁ জুবিন গাৰ্গৰ এক বিকৃত প্ৰতিমূৰ্তি উন্মোচন হ'ল লংকাৰ 2 নম্বৰ কাকিত আৰু এই লংকাতেই সৌসিদিনা যেতিয়া লৈ যোৱা হৈছিল অমৃত প্ৰভা আৰু শেখৰ গোস্বামীক যেতিয়া লৈ যোৱা হৈছিল লংকাৰ ৰাজপথেৰে এই লংকাতেই জুবিন অনুৰাগীয়ে এক প্ৰকাৰ চেণ্ডেল দলিয়াইছিল শেখৰ অমৃত প্ৰভাক লৈ যোৱা বাহনলৈ কিন্তু আজিৰ দিনটোত দেখা গৈছে সেই লংকাতেই এফালে জুবিন অনুৰাগীয়ে একাংশ জুবিন অনুৰাগীয়ে জুবিনৰ ন্যায় দাবী জনাই আছে যিদৰে জুবিন অনুৰাগীৰ জুবিন ক্ষেত্ৰত আজিৰ দিনটোতো জুবিন অনুৰাগীয়ে ন্যায় দাবীত কন্দনৰত অৱস্থাত সমাধি ক্ষেত্ৰত এক প্ৰকাৰ জনসমাগম আজিৰ দিনটোতো গৰিমা শইকীয়া গাৰ্গে বাৰম্বাৰ কৈছে সিধা মানুহ জুবিন আছিল জুবিন যিহেতু সিধা মানুহ আছিল কথাবোৰ সিধা আছিল তদন্ত সিধা হ'ব লাগিব ন্যায় সিধা আকাৰে হ'ব লাগিব আৰু সেই সময়তেই একাংশই এতিয়া উঠি পৰি লাগিছে কিদৰে জুবিন গাৰ্গক বিকৃত ৰূপত উপস্থাপন কৰিব পাৰি আমি দেখুৱাই আছোঁ এই বিশেষ দৃশ্যাংশ লংকাৰ 2 নম্বৰ কাকিত আজিৰ দিনটোত আটাইতকৈ লক্ষণীয় বিষয় আজি ইচ্ছাকৃতভাৱে ৰৈ আছিল নেকি জুবিন গাৰ্গৰ এমহীয়া দিনটোলৈ জুবিন গাৰ্গক অপমান কৰিবলৈ কোনে যজ্ঞ কনষ্ট্ৰাকশ্যনৰ আঁৰত থকা কোন তাৰ সেই তথ্য আহি পৰিছে ডিবি নিউজৰ হাতত আমি যদি দেখুৱাব পাৰোঁ এই মুহূৰ্তত তেওঁলোকৰ এই যজ্ঞ কনষ্ট্ৰাকশ্যনৰ উদ্যোক্তা যিসকলে আজি অভিনন্দন ৰচিলে যিসকলে আজি চূড়ান্ত ৰূপত বিকৃত ৰূপত উপস্থাপন কৰিলে অপমান কৰিলে এক প্ৰকাৰ জুবিন গাৰ্গক হাৰ্থবগৰাকীক অপমান কৰাৰ এই মৰহাসকাৰ আৰু আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় এই জুবিন গাৰ্গৰ বিকৃত প্ৰতিমূৰ্তি চাবলৈ যেন উঠি পৰি লাগিছে হেতাৰ ওপৰত লাগিছে তাৰ পিছতেই উন্মোচনৰ পিছতে এতিয়া দেখা গৈছে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়াৰ আলোড়ন বিভিন্নজনে লিখিছে অপমান নকৰিব যদিহে সন্মান দিব নাজানে আৰু এই ক্ষেত্ৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ হস্তক্ষেপ বিচাৰিছে বিভিন্নজনে মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ দাবী কৰিছে একাংশ জুবিন অনুৰাগীয়ে কিয় এনে কাণ্ড হ'ব পাৰিছে এমাহতেই জুবিন গাৰ্গক এই অপমান কৰাৰ মৰহাস কিয় কৰিব কোন এই যজ্ঞ কনষ্ট্ৰাকশ্যন ক্ষীপ্ৰ তদন্ত হ'ব লাগে যজ্ঞ কনষ্ট্ৰাকশ্যনৰ ওপৰত বিহিত ব্যৱস্থাৰ দাবী জনাইছে একাংশ জুবিন অনুৰাগীয়ে সামাজিক মাধ্যমত এইজনেই যজ্ঞ নামৰ সেই যুৱকজন যি এটা কনষ্ট্ৰাকশ্যন খুলি লৈছে যজ্ঞ কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড নামেৰে আৰু এইদৰেই হাৰ্থব জুবিন গাৰ্গকো যেন এক প্ৰকাৰ অপমান কৰিবলৈ কুণ্ঠাবোধ নকৰিলে তাকো জুবিন গাৰ্গবিহীন এমাহৰ দিনটোত আজি জুবিন গাৰ্গ হেৰাই যাবলৈ এমাহ হৈছে মাত্ৰ একাংশই অপমান কৰিবলৈ আৰম্ভ যেন কৰিলেই এই আজিৰ দিনটোত জুবিন গাৰ্গবিহীন এমহীয়া দিনটোত জুবিন গাৰ্গক অপমান কৰাৰ দ্বিতীয়টো খবৰ ডিবি নিউজৰ হাতত ইতিপূৰ্বে আমি লৈ আহিছিলোঁ আন এক প্ৰতিবেদন তাতো এগৰাকী ব্যক্তিয়ে এজন লোকে জুবিন গাৰ্গক চিনি নাপাওঁ জুবিন গাৰ্গৰ গান নাজানো কোন হয় জুবিন গাৰ্গ এইদৰে অন কেমেৰা টম ভালি মাৰিছিল সেয়াও আমি ফাদিল কৰিছিলোঁ ডিবি নিউজত প্ৰথমবাৰৰ বাবে এয়া দ্বিতীয়টো খবৰ আজিৰ দিনটোত জুবিন গাৰ্গবিহীন এমহীয়া দিনটোত দ্বিতীয়টো খবৰ জুবিন গাৰ্গক অপমান কৰাৰ দ্বিতীয়টো খবৰ চূড়ান্ত ৰূপত এক প্ৰকাৰ অপমান কৰা হ'ল জুবিন গাৰ্গক এফালে জুবিন অনুৰাগীৰ দাবী জুবিন অনুৰাগীক ন্যায় দিয়ক জয় জুবিন দা ধ্বনিৰে এক প্ৰকাৰ আলোড়িত হৈ আছে আকাশ বতাহ সামাজিক মাধ্যমত চলিছে ডিজিটেল আন্দোলন হেছটেগ চলিছে 2 মিলিয়নতকৈও অধিক লোকে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি আছে আনকি ছিংগাপুৰো কপাই দিছে জুবিন অনুৰাগীৰ হেছটেগে ছিংগাপুৰৰ নেতা মন্ত্ৰীকো অতিষ্ঠ কৰাবলৈ বাধ্য হৈছে জুবিন অনুৰাগীৰ ডিজিটেল আন্দোলনে এই কথা আমি কোৱা নাই এই কথা স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে যে জুবিন অনুৰাগীৰ কমেণ্টে জুবিন অনুৰাগীৰ হেছটেগে ছিংগাপুৰতো কঁপনি তুলিছে নেতা মন্ত্ৰীক অতিষ্ঠ কৰি তুলিছে আৰু সেই সময়ত এফালে একাংশ জুবিন অনুৰাগীয়ে জুবিনৰ ন্যায়ৰ দাবী জনাই আছে জুবিন গাৰ্গৰ বাবে আজিও বহুতে শুব পৰা নাই খাব পৰা নাই আজিও বহুতে জুবিন গাৰ্গক ন্যায় লাগে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিয়েই আছে
তাৰ পিছতো যেন একাংশই এইদৰে অপমান কৰিবলৈ উঠি পৰি লাগিছে, তাকো এমাহ হৈছে মাত্ৰ। এয়া লংকাৰ 2 নম্বৰ কাকিৰ দৃশ্যাংশ। চাওক কিদৰে মুখ ঢাকি লৈ অহা হৈছিল জুবিন গাৰ্গৰ এই প্ৰতিমূৰ্তিটো, আৰু তাক লৈ এতিয়া প্ৰশ্নৰ বতাৱনা হৈছে। যদি উন্মোচন কৰাৰ আগত জুবিন গাৰ্গৰ এই প্ৰতিমূৰ্তিটো উদ্যোক্তাই দেখুৱাবই বিচৰা নাছিল, তেন্তে সম্পূৰ্ণ প্ৰতিমূৰ্তিটো কিয় ঢাকি অনা নহ'ল? কেৱল মুখখন কিয়? তাৰমানে উদ্যোক্তাই জানিছিল নেকি যে মুখখন বিকৃত ৰূপতে বনোৱা হৈছে, মুখখন বিকৃতভাৱেই নিৰ্মাণ কৰা হৈছে বুলি উদ্যোক্তাই আগতীয়াকৈ গম পাইছিল নেকি? নে ইচ্ছাকৃত এই কুটিল অভিয়ন্থী, তাক লৈ এতিয়া সামাজিক মাধ্যমত চৰ্চা চলিছে। চাওক মুখাৱয়ৱলৈ লক্ষ্য কৰক। এই দৃশ্যাংশ আমি দেখুৱাই আছোঁ ডিবিৰ স্ক্ৰীণত, ডিবি নিউজৰ স্ক্ৰীণত ভালদৰে লক্ষ্য কৰক। আৰু এইজনে হৈছে যজ্ঞ কনষ্ট্ৰাকশ্যনৰ উদ্যোক্তা, যাৰ নেতৃত্বত, যাৰ উদ্যোগত আজিৰ দিনটোত জুবিন গাৰ্গৰ বিকৃত প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ল। আৰু ইয়াৰ পিছতে এতিয়া সামাজিক মাধ্যমত দাবী উত্থাপন কৰিছে বিভিন্নজনে। কেতিয়া ব্যৱস্থা ল'ব? ক্ষিপ্ৰতাৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে বিভিন্নজনে। এই দৃশ্যাংশ দেখাৰ পিছত জুবিন গাৰ্গক, আজি জুবিন গাৰ্গবিহীন এমহীয়া দিনটোত জুবিন গাৰ্গৰ বিকৃত প্ৰতিমূৰ্তি উন্মোচনৰ পিছত কি ব্যৱস্থা ল'ব সাংস্কৃতিক পৰিক্ৰমা বিভাগে, সেয়াও লক্ষণীয় হ'ব। কিন্তু ডাঙৰ খবৰটো হৈছে যে জুবিন গাৰ্গবিহীন এমহীয়া দিনটোত ইমানেই মৰ হ্ৰাস কৰিবলৈ, জুবিন গাৰ্গক চূড়ান্তভাৱে বিকৃত ৰূপত উপস্থাপন কৰিবলৈ মৰ হ্ৰাস কিয়? এয়া যজ্ঞ কনষ্ট্ৰাকশ্যন নামৰ প্ৰাইভেট লিমিটেড কোম্পানীটোৰ। আৰু প্ৰাঞ্জল কলিতা ৰিয়ান নামৰ এজনে লিখিছে, জুবিনদাৰ নামত নিজৰেই প্ৰতিমূৰ্তি বনালে নেকি? বিকৃত ৰূপ দিছে কিয় জুবিনদাৰ? সোনকালে প্ৰকৃত ৰূপ দিয়ক, অন্যথা আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এজনে লিখিছে, সুমন্ত মাধৱ বৰা নামৰ এজনে লিখিছে, জুবিনদাক জীয়াই ৰাখিবলৈ আপোনালোকে কৰা প্ৰচেষ্টাক সন্মান জনায়ো ক'ব বিচাৰোঁ। আমাৰ জুবিনদা এনেকুৱা নাছিল। আমি জুবিনদাক বিকৃত ৰূপত চাব নিবিচাৰোঁ, চাবও নোৱাৰোঁ। দৰকাৰ হ'লে আমি আৰু অলপ টকা খৰচ কৰিম, কিন্তু প্ৰকৃত জুবিনদাৰ ৰূপটোকহে স্বীকৃতি দিম। বিকৃত ৰূপত জুবিন গাৰ্গক উপস্থাপন নকৰিব বুলি যেন এতিয়া সকীয়াই দিছে বিভিন্নজন জুবিন অনুৰাগীয়ে। এজনে লিখিছে, কি মানে দাদাৰ প্ৰতিমূৰ্তিটো অসমৰ ভিতৰতে প্ৰথম স্থাপন কৰাৰ ৱাহ ল'বলৈ যজ্ঞ কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড নামৰ এই কনষ্ট্ৰাকশ্যনটোৱে ইমান লৰালৰি কৰি দাদাৰ প্ৰতিমূৰ্তি কিয় বিকৃত ৰূপত উপস্থাপন কৰিলে বুলি প্ৰশ্ন কৰিছে যজ্ঞ কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডক। এইবোৰ বন্ধ কৰক, শুদ্ধ ৰূপত নিৰ্মাণ কৰি প্ৰতিষ্ঠা কৰাৰ দাবী জনাইছে বিভিন্নজনে। আৰু ইয়াৰ পিছতেই যিহেতু বিভিন্নজনে দাবী উত্থাপন কৰিছে, ডিবি নিউজলৈও বিভিন্নজনৰ প্ৰতিক্ৰিয়া আহিছে। ফোনযোগে বিভিন্নজনে দাবী উত্থাপন কৰিছে, যজ্ঞ কনষ্ট্ৰাকশ্যন কোন হয় তাকে ফাদিল কৰিবলৈ আমালৈ বিভিন্নজনে অনুৰোধ কৰিছিল। আৰু সেইবাবেই আমি তথ্য সহকাৰে লৈ আহিছোঁ, এইজনে সেইজন যজ্ঞ, যিজন যজ্ঞৰ নেতৃত্বত এই যজ্ঞ কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ জৰিয়তে আজিৰ দিনটোত জুবিন গাৰ্গবিহীন এমহীয়া দিনটোত এইদৰে চূড়ান্ত বিকৃত ৰূপত উপস্থাপন কৰা হ'ল প্ৰাণৰ শিল্পী হিয়াৰা মথু হাৰ্টথ্ৰব জুবিন গাৰ্গক। আৰু ইয়াৰ পিছতে এতিয়া বিভিন্নজনৰ দাবী, জুবিন অনুৰাগীৰ দাবীক সাংস্কৃতিক পৰিক্ৰমা বিভাগে কিদৰে লয় সেয়াও সময়ত লক্ষণীয় হ'ব। কিন্তু বিভিন্নজনে দাবী উত্থাপন কৰিছে, সাংস্কৃতিক পৰিক্ৰমা বিভাগে এই ক্ষেত্ৰত ক্ষিপ্ৰতাৰে তাৎক্ষণিকভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি বিভিন্নজনে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, দাবী উত্থাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰত্যক্ষ হস্তক্ষেপ কামনা কৰিছে বিভিন্নজনে।